মৰমৰ শিক্ষা বাইদেউ মৰম ল'ব আপুনি যেনেদৰে আপোনাৰ মনৰ কথাবোৰ কৈ পেলাই আপুনি মনৰ সান্তনা লৈছে ঠিক তেনেকে আমিও ময়ো মোৰ মনৰ কথা কেইটামান কৈ পেলাই মোৰ মনৰ সন্তুষ্ট ল'ম বুলি ভাবিছোঁ আপুনি যধে মধে পোষ্ট লিখিব পাৰে আমিও যধে মধে ভিডিঅ' বনাব পাৰোঁ আপুনি যধে মধে যদি মানুহক কথা ক'ব পাৰে আমিও যধে মধে আপোনাক কথা ক'ব পাৰোঁ কথাটো সিমানেই আৰু আগৰ পৰা দেখিছোঁ আপুনি জুবিন দাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মন্তব্য দাঙি ধৰি আহি আছে প্ৰথম কথা এটা কৈ লওঁ শুনক জুবিন দাৰ সমাধিৰ ক্ষেত্ৰত কোনো কাকো জবৰদস্তি তাত মাতি নিয়া নাই কোনো কাকো কোৱা নাই যে ভগৱান স্বৰূপ বা কিবা কিবি বিভিন্ন ধৰণৰ মানে XYZ কোনো কাকো একো কোৱা নাই তাত যিসকল মানুহ গৈছে জ্যেষ্ঠৰ পৰা একে কনিষ্ঠলৈকে যিমানখিনি মানুহ বৰ্তমানলৈকে গৈছে সবে নিজৰ মনৰ পৰা গৈছে আৰু তেখেতক সেই মনৰ পৰা শ্ৰদ্ধা জনাইছে ভক্তি কৰিছে গম পাইছেনে আপুনি তেখেতক সেই শ্ৰদ্ধা আৰু ভক্তি কৰাৰ কাৰণে যদি আপুনি জ্বলিছে তেতিয়া এটা কথা মনত ৰাখিব আৰু এটা কথা মই আপোনাক কৈ থওঁ আপোনাৰ মৃত্যু আপোনাৰ যিদিনাখন মৃত্যু হ'ব নহয় গেলি পচি মৰিব আপুনি কাৰণ আপুনি মানুহৰ হাও খাই গেলি পচি মৰিব আৰু আপোনাৰ সেই গেলা পচা গোন্ধ আমি নাইকিয়া কৰিম ফেনাইল আৰু ডেটল দি পেলাই গম পাইছেনে ইমান আপোনাৰ মানুহৰ প্ৰতি যে ইমান যে শত্ৰুতা আমি ভবা নাছিলোঁ কথাবিলাক লাহে লাহে কৈছোঁ সেইকাৰণে মন দি শুনি লওক এইটোত শুনি লওক আপুনি ডাঙৰ মানুহ জ্ঞানী মানুহ কিবা ৰাজনেতা কিবা লেখিকাই পেলিখা মোৰ এইবিলাক জানিবলগীয়া মন নাই খালি এটাই কথা কওঁ জুবিন দাৰ ক্ষেত্ৰত আপুনি কিন্তু বিভিন্ন ধৰণৰ কথা কৈ আহিছে তেওঁক টেইখন যে গৰম হৈ আছে এই গৰম টেইখনৰ হাত নিদিব পুৰিব আৰু পুৰিলে গম পায় নহয় আৰু কি হ'ব গতিকে কথাবিলাক সাৱধান তাত যে এই মানুহখিনি যে গৈছে যে জ্যেষ্ঠৰ পৰা একদম কনিষ্ঠলৈকে গৈছে মনত ৰাখিব আপুনি মৰিলেতো মানুহটো দূৰ কিবা কুকুৰকেইটাও আপোনাৰ আশে পাশে নুঘূৰে জানেনে আপুনি আপোনাৰ মৃত্যুত কুকুৰকেইটাও আশে পাশে নুঘূৰে এই বাটত ঘূৰি থকা কুকুৰকেইটা গম পালে প্ৰত্যেক এজন জুবিন দা হ'ল জুবিন দাক এইকাৰণে চবেই গৈছে কাৰণ জীৱিত অৱস্থাত তেখেতক কোনো মানে সন্মুখত দেখা পোৱা নাছিল বা লগ পোৱা নাছিল সেইকাৰণে গৈছে তেখেতক শেষবাৰৰ কাৰণে এতিয়া চাবলৈ কাৰণে গৈছে সেইটো আপুনি নজ্বলিব গম পাইছেনে ভূপেন হাজৰিকাদেৱ তেখেতো কৰ্মক্ষেত্ৰত যেনেকৈ জিলিকিছে জুবিন দাও সেই কৰ্মক্ষেত্ৰত জিলিকিছে আৰু কোনোবাই যেনেকৈ ভাবিছে সেই হিচাপত ভাবিব দিয়ক আমাক যেনেকৈ আমি ভাবি আছোঁ তেনেকৈ আমাৰ হিচাপ ভাবিব দিয়ক আপুনি আমাক নিশিকাব কোনে কাক কেনেকৈ ভাবিব লাগে সেইটো আপুনি আমাক নিশিকাব অন্ততঃ আপোনাৰ নিচিনা থাৰ্ড ক্লাছ মানুহে আমাক নিশিকাব প্লিজ আৰু নেক্সট টাইম এনেকৈ পোষ্ট নিলিখিব আৰু জুবিন দাৰ ক্ষেত্ৰতো আপুনি পোষ্ট নিলিখিবই কোনো মাত দিয়া নাই কাৰণে বা কোনো একো কোৱা নাই কাৰণে আপুনি নাভাবিব যে আপুনি ৰজাৰ মানে একেবাৰে ৰাণীৰ দৰে আছে আপুনি ৰাণীও নহয় গম পাইছেনে আপুনি ৰাণীও নহয় এই খেতিখিনি দেখিছে নহয় এই গোটেই খেতিখিনি কাটিবলৈ মানুহ পোৱা নাই পাৰে যদি আহিব অলপ কাটি দিবহি সেইকাৰণে আপোনাৰ মেছেজটো দিলোঁ হাজিৰা দিম 400 টকা হাজিৰা দিম এই ধান খেতিখিনি এই কাটি দিবহি এই পানীও হৈ আছে দেখিছে নহয় পানীও হৈ আছে গতিকে হাজিৰা পোৱা নাই আহি পেলাই কাটি দিবহিচোন আমাৰ এই গোটেই পথাৰখন দেখিছে নহয় এই গোটেই পথাৰখন একদম পুৰা আপোনাক দি দিম হাজিৰা দি দিম নহ'লে ঠিকা লৈ ল'ব গম পাইছে নহয় আৰু এদিন না এদিনটো আপুনি জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আহিবই ন সেইদিনাখনে আপোনাক চেণ্ডেলৰ মালা পিন্ধাম বুজি পালে সঁচাকৈ কৈছোঁ দ্বিতীয় দিন জুবিন দাক লৈ পেলাই কোনো ধৰণৰ বিভ্ৰান্তি কথা নক'ব শিশু এজনক যেনেকৈ আমি সৰুতে ভগৱান বুলি মানিছিলোঁ ডাঙৰ হ'লে তেখেতক কৰ্মৰ ওপৰত ডিপেণ্ড কৰে গতিকে জুবিন দাৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰিছে বা কৰ্মৰ ক্ষেত্ৰতহে মানুহে চিনি পাইছে গতিকে আপুনি জুবিন দাৰ নিচিনা হ'ব নোৱাৰে জুবিন দাৰ দৰে কৰ্ম কৰিব নোৱাৰে জুবিন দাৰ দৰে মৰম ল'ব নোৱাৰে জুবিন দাৰ দৰে আদৰ্শ ল'ব নোৱাৰে গম পালেনে গতিকে আপোনাৰ এই মগজুটো অকণমান ঠিক কৰক আৰু এই ধানখিনি কাটিবলৈ কাৰণে হাজিৰা পোৱা নাই যদি পাৰে এয়া টুকুৰা চৰাইবিলাক দেখিছেনে টুকুৰা চৰাই খেদিবলৈ কাৰণেও হাজিৰা পোৱা নাই এইগাল দেখিছেনে টুকুৰা চৰাই গোটেই এইগাল খেদিবলৈ কাৰণেও মানুহ পোৱা নাই গতিকে আহি পেলাই এইখিনি কামকে অকণ কৰি দিব আৰু আমাৰ এই পুখুৰীটো চাফা কৰিবলৈও মানুহ পোৱা নাই পাৰিলে এইখিনি কামকে আমাক কৰি পেলাই অকণমান সহায় কৰিব আমাৰ পৰা অন্ততঃ মৰম পাব দেই।